হয় যিটো কাৰণে আমি পালন কৰিব লাগে এইটো দুটা থিমৰ ওপৰত হয় এটা হ'ল লিডাৰশ্বিপ বুলি ক'লে আমি অকল লিডাৰ হোৱা নহয় আমি সমাজত কথা কোৱাৰ আমি নিজৰ বক্তব্য ৰাখাৰ আমাৰ মনৰ কথা কোৱাৰ কাৰণে আমি এখন সুকীয়া স্থান আমাৰ নিজৰ এখন সমাজত এখন কন্যাবিলাকৰ কাৰণে মাতৃবিলাকৰ কাৰণে এখন স্থান বনাব লাগে সেইটো এটা কাৰণত আমি এই বস্তুটো কৰা হৈছে আৰু এটা হ'ল আমি নিজকে হিউমেন ৱেলবিং আমি নিজকে ভালকে ৰাখাৰ কাৰণে পৰিচালনা কৰাৰ কাৰণে আমি কি কৰিব লাগে কেনেকৈ নিজে ডাঙৰ হ'ব লাগে সেইটোৰ ওপৰত এই প্ৰগ্ৰামখিনি ৰখা হয় দুটাই উদ্দেশ্য ইয়াৰ মানে কন্যা দিৱসৰ এটা হ'ল লিডাৰশ্বিপ আৰু এটা হ'ল ৱেলবিং আমাৰ এখন যিহেতু পুৰুষ প্ৰধান দেশ সকলোৱে গম পায় না পুৰুষ প্ৰধান দেশ আমি পুৰুষ প্ৰধান দেশত বাস কৰোঁ যদিও পুৰুষ প্ৰধান দেশ হয় আজিকালি কিন্তু আমাৰ ৰাষ্ট্ৰপতিটো গম পায় কোন হয় এজনী কিন্তু মহিলা হয় কিন্তু মহিলা আমাৰ হিন্দু মুছলিম নহয় আদিবাসী মহিলা হয় বৰ্তমানৰ ৰাষ্ট্ৰপতি আগত আদিবাসী মানুহ পঢ়া শুনাৰ চান্সে নাপাইছিল আদিবাসী মানুহৰ স্কুলে নাছিল কতো যোৱাই নাছিল মানুহ যদি মানুহৰ ঘৰতো যাব নিদিছিল কিন্তু আজিকালি কি হৈছে আদিবাসী মানুহ কিন্তু ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈ আছে এজনী মহিলা তো আজি কিমান আগবাঢ়ি গৈছে দেশখন আমি বহুত আগবাঢ়ি গৈছো বাংলাদেশৰ কিন্তু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি দুজনী কিন্তু মহিলা হয় আজি কিমান আগবাঢ়ি গৈছে না মহিলা মানুহে যদিও পুৰুষ প্ৰধান দেশ মহিলা মানুহ কিন্তু সমানকে যুদ্ধ যদি স্বাৱলম্বী হওঁ আমি যদি আজি পঢ়া শুনা কৰি যদি স্বাৱলম্বী হ'ব পাৰোঁ আমাক ঘৰৰ পৰা একো দিয়াৰ প্ৰয়োজন নাই মই নিজে নিজৰ খৰচা কৰি মই নিজৰ পইচা কৰি মোৰ ল'ৰা ছোৱালীখিনিক মই নিজে চলাব পাৰিম